অৱশেষত আৰম্ভ হৈ গ'ল চৰকাৰীকৰ নতুনকৈ সাৰ্ভে। আপুনি এতিয়া আপোনাৰ মোবাইল ফোনৰ জৰিয়তে সাৰ্ভে কৰি লওক। আপুনি কেনেকুৱাকৈ সাৰ্ভে কৰিব সম্পূৰ্ণকৈ জনাই দি আছোঁ। ভিডিঅ'টো অলপকৈ স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰম্ভ হৈ গ'ল বৃহৎ সাৰ্ভে। অক্টোবৰৰ ভিতৰত ঘৰ পাব লাখ লাখ লোকে। চৰকাৰী ঘৰ যদি আপোনাৰ ঘৰত নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি সাৰ্ভে কৰি লৈ লওক। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰি লৈ ল'ব পাৰিব সাৰ্ভে। ২৭ মাৰ্চত মুকলি হ'ব এপ আৰু আপুনি মোবাইল এপৰ জৰিয়তে কৰিব পাৰিব সাৰ্ভে। আপোনাৰ ঘৰৰ সন্মুখত মাত্ৰ এটা ফটো তোলক আৰু আপুনি লাভ কৰক চৰকাৰী ঘৰ। আপুনি নিজে কৰি ল'ব পাৰিব জিঅ' টেকিং। ইতিমধ্যে ঘৰে ঘৰে গৈছে জীৱিকা সখীয়ে। আপোনাৰ ঘৰত জীৱিকা সখীয়ে গৈছে নে নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। অনলাইন কাম নজনা মানুহৰ জিঅ' টেকিং জীৱিকা সখীয়ে কৰি দিব। কিন্তু ইচ্ছাকৃতভাৱে কোনো জীৱিকা সখীয়ে নাম এণ্ট্ৰি নকৰিলে হ'ব লগে লগে একশ্যন। ব্যৱস্থা লোৱা হ'ব জীৱিকা সখীৰ বিৰুদ্ধে। নতুনকৈ ৩,৮০,০০০ লোকে পাব চৰকাৰী পকী ঘৰ। তাৰ পাছত পুনৰ কেঁচা ঘৰত থকা ২০০ লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ। কোনো লোকে যদি কেঁচা ঘৰত থাকে তেনে ক্ষেত্ৰত লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। কোনো লোক আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে চৰকাৰে। সদনত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব যেতিয়া চৰকাৰে এপটো মুকলি কৰিব লগে লগে সম্পূৰ্ণকৈ জনাই দিম আপোনালোকক নেক্সট ভিডিঅ'ত। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ এতিয়াও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।